ধিতাইপুখুৰীত ডিজিটেল শিক্ষাৰ ওপৰত এক সজাগতা অনুষ্ঠান। চলাম ৱাৰ্ছৰ প্ৰতিষ্ঠাতা তৰফৰ পৰা শিৱসাগৰ জিলাৰ 10খনকৈ বিদ্যালয়ত প্ৰদান কৰিছিল ডিজিটেল ক্লাছৰুম। এইসমূহত ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ প্ৰদান কৰি অহা হৈছে শিক্ষাদান। সেই বিদ্যালয়সমূহক ডিজিটেলি আৰু অধিক সক্ৰিয়তাৰে শিক্ষাদান কৰা ক্ষেত্ৰত সজাগতা দিয়াৰ উদ্দেশ্যে শিৱসাগৰ ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সজাগতা সভা আৰু বিজ্ঞান প্ৰদৰ্শনী কৰা হয়। 11খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক গোটে অংশগ্ৰহণ কৰা অনুষ্ঠানত স্লাম বাৰ্জাৰৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ দিশত সজাগ কৰা হয়। সুন্দৰ বিজ্ঞান প্ৰদৰ্শনে ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান মনস্তত্বৰ সুন্দৰ পৰিচয় দাঙি ধৰে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। নমস্কাৰ, আমি কালুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। মোৰ নাম হৈছে শ্ৰীমতী শিল্পী গগৈ। নমস্কাৰ, মোৰ নাম হৈছে উপাসনা বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞাশী বৰদলৈ। নমস্কাৰ, মোৰ নাম শ্ৰী চামকিতা দত্ত। আমি এই প্ৰজেক্টটো তৈয়াৰ কৰিছোঁ ছ'লাৰ ট্ৰেকৰ, আৰু ইয়াৰ কাম হৈছে যেতিয়া সূৰ্যৰ ৰশ্মিটোৱে ছ'লাৰ প্লেটখনত পৰিবহি, তেতিয়া ছ'লাৰ প্লেটখনে যোনফালে সূৰ্যৰ তাপৰ ফালে গতি কৰিব আৰু ছ'লাৰ প্লেটখনে সেইফালে গতি কৰিব। আৰু এই বেটেৰী আছে, এই বেটেৰীটো এটা পজিটিভ পইণ্ট আছে আৰু এটা নিগেটিভ পইণ্ট আছে। আৰু এই পজিটিভ পইণ্টৰ লগাই থোৱা আছে, আৰু এই যেতিয়া আমি নিগেটিভ পইণ্টত আমি যেতিয়া আমি নিগেটিভ পইণ্টটো ইয়াত লগাই দিম আৰু তেতিয়া ইয়াত লাইট জ্বলা আৰম্ভ কৰিব, আৰু যেতিয়া ইয়াত এটা লাইট জ্বলিব তেতিয়া আমাৰ ইয়াত ৰিয়েক্ট কৰিব, আৰু ইয়াত যেতিয়া দুটা লাইট জ্বলিব আৰু যোনটো চাৰ্ভৰ মটৰ হয় এই মটৰটোৱে তেতিয়া কাম কৰিব, আৰু যেতিয়া কাম কৰিব তেতিয়া এইখন ছ'লাৰ প্লেটখনত And plastic products in our daily lives. And then what we should do? শ্ৰী দীপজ্যোতি চেতিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মৃণাল কৃষ্ণ চেতিয়া। আমাৰ এই মডেলটো হৈছে স্মাৰ্ট ডাষ্টবিন। ইয়াত চাৰ্ভৰ মটৰ ব্যৱহাৰ কৰা হৈছে আৰু এইটো নান ধৰণৰ বেটাৰী হয়, আৰু এইটো আল্ট্ৰনিক চেন্সৰ। যেতিয়া কোনো এটা শব্দ যেতিয়া ই ডিষ্টেঞ্চ মেইনটেইন কৰিব আৰু যেতিয়া কোনো এটা শব্দ ইয়াৰ ওচৰলৈ আহিব আৰু ই এনে ই নিজৰ কাম আৰম্ভ কৰিব ল'ব, যেতিয়া ইয়াৰ পজিটিভ ৱায়াৰ ইয়াত জইন কৰিম, ইয়াৰ শব্দ ইয়ালৈ আহি যাব আৰু ব্যৱস্থাক গুৰুত্ব প্ৰদান কৰিব লাগিব। ধন্যবাদ। इन्वाइट किया इस प्रोग्राम के लिए। जैसा कि ऑलरेडी हम चाहते हैं कि जो हमारी सोसाइटी करे, एंड उसमें से ये एक पहल हम लोग कि हाँ छोटी छोटी हेल्प से एंड बेसिकली इनिशिएटिव से हम लोगों का जो फ्यूचर है बेसिकली आप लोगों के हाथों में सारे कॉलेजेस राइट। 2023 চনৰ পৰা আমি স্লাম বজাৰক এটা অনুৰোধ কৰিছিলোঁ, আৰু স্লাম বজাৰে তেখেতসকলৰ CSR ফাণ্ডৰ পৰা আমাক বিদ্যালয়বিলাকক ডিজিটেল ক্লাছৰুম দিছিলে। 10খন বিদ্যালয়, শিৱসাগৰ জিলাৰ 10খন বিদ্যালয়ক দিছিলে। প্ৰাথমিক বিদ্যালয়, মধ্য অসমীয়া মধ্য ইংৰাজী বিদ্যালয় আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী 10খন বিদ্যালয়ক ডিজিটেল ক্লাছৰুম প্ৰভাইড কৰিছে তেখেতসকলে। আৰু আমি দেখিছোঁ যে ডিজিটেল ক্লাছৰুম যেতিয়া তেওঁলোকে প্ৰভাইড কৰিছে, তাৰপিছৰ পৰা আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো টিচিং লাৰ্ণিং মেথড আছিলে সেইটো আমি বহুত ডেভেলপ হৈছে মানে, আৰু সেইকাৰণে আমি স্লাম বজাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমান্তৰালভাৱে স্লাম বজাৰে কৰিছে কি, তেখেতসকলে পৰিৱেশ সজাগতা, যিটো গোলকীয় উষ্ণতাৰ কাৰণে যিটো পৰিৱেশ ধ্বংস হৈছে, সেই পৰিৱেশ সজাগতাৰ কাৰণে তেখেতসকলে গ্ৰীণ আৰ্মি প্ৰগ্ৰাম বুলি এটা বিশেষ প্ৰকল্প লৈছিলে, আৰু সেই প্ৰকল্পটো শিৱসাগৰ জিলাৰ 10খন বিদ্যালয়ত সেই প্ৰকল্পটো কৰিছে।